দিল্লীত কংগ্ৰেছ আৰু এজেপি নেতৃত্বৰ বৈঠক গৌৰৱ গগৈৰে বৈঠকত বহিল লুৰিণজ্যোতি গগৈ উচ্ছেদ প্ৰসংগত দুইটা দলৰ মাজত আলোচনা সংসদত অসমৰ পৰিস্থিতি উত্থাপন কৰিবলৈ আহ্বান গৌৰৱ গগৈ আৰু মিত্ৰতাৰ প্ৰসংগত আজিৰ বৈঠকত আলোচনা হোৱা নাই বুলি মন্তব্য আমি দিল্লীৰ দৃশ্য দেখুৱাইছোঁ দিল্লীত কংগ্ৰেছ আৰু এজেপি নেতৃত্বৰ বৈঠক হৈছে গৌৰৱ গগৈৰে বৈঠকত বহিল লুৰিণজ্যোতি গগৈ উচ্ছেদ প্ৰসংগত দুইটা দলৰ মাজত আলোচনা হয় আমি দেখুৱাইছোঁ বিশেষ দৃশ্যাংশ সংসদত অসমৰ পৰিস্থিতি উত্থাপন কৰিবলৈ আহ্বান গৌৰৱ গগৈক মিত্ৰতাৰ প্ৰসংগত আজিৰ বৈঠকত আলোচনা হোৱা নাই বুলি মন্তব্য কৰিছে দুইটা দলে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একেলগে দেখিবলৈ পোৱা গৈছে নতুন দিল্লীত লগতে আছে জগদীশ ভূঞা অসম জাতীয় পৰিষদৰ নেতৃত্বই আজি সাক্ষাৎ কৰে গৌৰৱ গগৈক দিল্লীত মিত্ৰতা প্ৰসংগত সাক্ষাৎ কৰা বুলি অনুমান কৰা হৈছে যদিও দুইটা দলৰ নেতৃত্বই নৎসাত কৰিছে এই কথা উচ্ছেদ প্ৰসংগত অসমত হৈ থকা উচ্ছেদ প্ৰসংগতহে তেওঁলোকে আলোচনাত মিলিত হোৱা বুলি দাবী কৰিছে আজি আমি মিত্ৰতা সম্পৰ্কত একো ক'ব খোজা নাই অসম সংকটত আছে সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সংসদৰ মজিয়াত বিষয়বোৰ সজোৰে শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে আহ্বান জনাবলৈ আমি আহিছোঁ পৰৱৰ্তী দিনসমূহত সেই সম্পৰ্কত নিশ্চয় চূড়ান্ত ৰূপৰেখা নিৰূপণ হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমাৰ যিগৰাকী অসমৰ আমাৰ বিৰোধী উপদলপতি লোকসভাৰ অসম ৰাজ্যিক কংগ্ৰেছৰ যিগৰাকী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিষয়বোৰ আমি সজোৰে আমি উত্থাপন কৰিছোঁ অহা দিনসমূহত এই বিষয় যেতিয়া লোকসভাৰ অধিৱেশনত এই বিষয়বোৰ যাতে আগবঢ়াই লৈ যায় তাৰ লগে লগে ৰাহুল গান্ধী ডাঙৰীয়াও এই বিষয়বোৰ যিহেতু অসম চুক্তি স্বাক্ষৰ হৈছিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ তেওঁৰ উদ্যোগত বা তেওঁৰ উপস্থিতিত আৰু ৭১ চনত যেতিয়া বাংলাদেশ সৃষ্টি হৈছিল আপোনালোকে দেখিব বিবিচিৰ সাক্ষাৎকাৰত ইন্দিৰা গান্ধীয়ে কৈছিলে যিসকল ৰিফিউজি আছে সকলোকে ডিপৰ্ট কৰিব এওঁলোকক তেওঁলোকে পঠাই দিব ইয়াৰ পৰা গতিকে এই কথা বতৰাবোৰ প্ৰমিছ তেখেতসকলে আগতেই দিছিলে গতিকে ইয়াৰ লগত এটা পটভূমি আছে গতিকে আমি এই বিষয়বোৰ যাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি যিহেতু আজিলৈকে পালন নকৰিলে গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা কথাবোৰ যিহেতু আজিলৈকে কাৰ্যকৰী নকৰিলে সমগ্ৰ বিষয় ৰাষ্ট্ৰীয়ভাৱে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিৰোধী দলপতি লোকসভাৰ উপদলপতি দুয়োগৰাকীকে আমি আমাৰ বিষয়সমূহ আমি উত্থাপন কৰিছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ